বিহু সুৰক্ষা নতুন সমিতি গঠন শপত এই অনুষ্ঠানত আজি বিশিষ্ট ছাৰসকল উপস্থিত থাকে লগতে আমি ইয়াত ভিডিঅ' বছৰটো কৰ্মসূচী চাকৰি কৰিছিল আৰু সেই বছৰটোৰ কাৰ্য কৰ্মসূচীৰ অসমত এতিয়া আন জিলাবোৰ আগবাঢ়ি গৈছে কিন্তু আমাৰ জিলাখন কিছু পিছ পৰি ৰৈছে আজি সভাখনৰ কাৰ্যসূচী ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আমি বিধায়ক সভাপতি হিৰেশ্বৰ কুমাৰদেৱক প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে সভাপতি আপন মন কৰিবলৈ অনুৰোধ কৰিছোঁ ধন্যবাদ গতিকে চৰকাৰ বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ বিদ্ৰোহ সম্পাদক তথা গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক সতীৰ্থ দয়া আঞ্চলিকৰ বিদায়ী সম্পাদক বন্ধু নাওমণি ফুকন ডাঙৰীয়া বিহু সুৰক্ষা সমিতি অসমৰ দয়া আঞ্চলিক সমিতিৰ নৱনিৰ্বাচিত সভাপতি সম্পাদকৰ সন্মুখতে বিষয়ববীয়াসকল দয়া আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ পুৰণি আৰু বৰ্তমানৰ কাৰ্যনিৰ্বাহকৰ সদস্যসকল জয়দৈতে আপোনালোকলৈ সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰি আজি মই সভাৰ সভাপতি আসন গ্ৰহণ কৰিব বিচাৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে আজি সভাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ সহায় সহযোগিতা আগবঢ়াব আমি যথেষ্ট পলমকৈ সভাখন অনুষ্ঠিত কৰিব লগা হৈছে গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি চেষ্টা অব্যাহত ৰাখিম গতিকে আটাইলৈকে পুনৰ সম্ভাষণ জনাই মই সভাপতি আসন গ্ৰহণ কৰিছোঁ আৰু লগে লগে আজি কাৰ্যসূচী বা আপোনালোকৰ ইয়াত ৰাখি পাঠ কৰি দিব বিচাৰিছোঁ কাৰ্যসূচী আমি কাৰ্যসূচী ভাগ মই পাঠ কৰি দিছোঁ সভাপতিৰ আসন গ্ৰহণ 2ত আছে হুঁচৰি নামেৰে সভা আদৰণি জনাব 3 নম্বৰত আছে সভাৰ উদ্দেশ্য ব্যাখ্যা 4ত আছে পুৰণি সমিতি সভাপতি একাষাৰে পুৰণি সমিতি ভংগ 5 নম্বৰত আছে নতুন সমিতিৰ দায়িত্বভাৰ গ্ৰহণ 6ত আছে শপত গ্ৰহণ 8ত আছে অন্যান্য 8ত সভাপতিৰ মন্তব্য 9ত আছে সভা ভংগ গতিকে তাৰ লগে লগে আমি সভা ভংগৰ আগতে আমি আমাৰ যি লোকনাম বিয়ানাম আছে বিহুনাম আছে সেয়া আমি গুৰুকুল পৰিৱেশন কৰিম গতিকে এতিয়া জয়দৈতে হুঁচৰি নাম মেৰে আমি সভাখনক আদৰণি জনাব বিচাৰিছোঁ গতিকে প্ৰদীপ হাজৰিকাক নতুন সমিতিখনৰ নতুন সভাপতি আৰু বিদায়ী সম্পাদক দুইজনকে বিহু নামষাৰ হুঁচৰি পদখাৰী লগাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলোৱে সহযোগ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ
এই